নমস্কাৰ বন্ধু বান্ধৱীসকল, গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চাওক, DMEৰ যি এক্সাম আপোনালোকৰ হ'বলগীয়া আছিল, এইখন অফিচিয়েল নটিচ আপোনালোকে দেখা পাইছে। সেই পৰীক্ষাটো আপোনালোকৰ 9 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিলে। এইটো মাহৰে 9 তাৰিখ, অৰ্থাৎ আজি নটিচ ওলাইছে যে এই পৰীক্ষাটো আপোনালোকৰ পিছুৱাই দিয়া হৈছে। যিসকল চিৰিয়াছ কেণ্ডিডেট তেওঁলোকে পঢ়ি আছিলে, অকণমান মই ভাবোঁ সকাহ পাব। মাজতে বহুত কিবা কিবি অসমত ঘটি গ'ল, আৰু লগতে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীও যিহেতু চলি আছে। চ' তেনেকুৱা এটা সময়ত আপোনালোকে অতিৰিক্ত এটা সময় পালে পঢ়াৰ বাবে, এইটো মই ভাবোঁ ভালেই হৈছে। আৰু বহু বেছি দিন পিছুৱাই দিয়া নাই, প্ৰায় 20 দিন, ধৰি লওক 10 তাৰিখৰ পৰা 20-30, অৰ্থাৎ আপোনালোকে 20 দিন অতিৰিক্ত সময় পালে, এইটো ভাল হ'ব। আৰু লগতে DMEৰ বাবে আমি যথেষ্ট সংখ্যক ভিডিঅ' নিৰ্মাণো কৰিছোঁ। এতিয়া এইটো আপোনালোকে যদি চাই, ইয়াতে অসমীয়াটো এই গোটেইখিনি কথা যাওক। আপোনালোকৰ যিটো নন টেকনিকেল পষ্ট আছিলে 9 তাৰিখে হ'বলগীয়া, চ' ইয়াৰে যিটো লিখিত পৰীক্ষা এতিয়া 30 তাৰিখে অনুষ্ঠিত হ'ব। আৰু অফিচিয়েল নটিচখন আপোনালোকক ইতিমধ্যেই আমি দেখুৱাই দিলোঁ। আৰু লগতে যিকোনো নটিফিকেশ্যন আপোনালোকে যদি আটাইতকৈ আগতে পাব বিচাৰিছে, ইউটিউবত এটা ফিচাৰ দিছে জইন মেম্বাৰ। চ' আপোনালোকে যদি জইন কৰে 59 ৰুপিছত আমাৰ ইউটিউবত আমাক কি হয়, আমাক যদি ছাপোৰ্ট কৰিব বিচাৰে, বা আপোনালোকে এইটো অপশ্যনেল হয় বাৰু, আপোনালোকে জইন কৰে যিকোনো ধৰণৰ নটিচবিলাক আটাইতকৈ আগতে পাব, ঠিক আছে। আৰু অধিক যদি জানিবলগীয়া থাকে, এইটো এটা আমাৰ যিটো এড্ৰেছ আমি দি দিছোঁ, globalgyanasam@gmail.com। আপোনালোকে যদি কিবা প্ৰশ্ন থাকে আমাক সুধিব পাৰিব। বাকী নেক্সট আমি কেইবাটাও ভিডিঅ' অলৰেডি শ্বিডিউল কৰি দিয়া আছে, আপোনালোকৰ ভিডিঅ'বোৰ পাই থাকিব। 2 দিনৰ ভিতৰতে নিয়মীয়াকৈ ভিডিঅ'সমূহ পাব। ভিডিঅ'টোত ইমানেই আছিল, ইনফৰ্মেশ্যনটো আপোনালোকক জনাই দিলোঁ। আৰু যিসকলে এপ্লাই কৰিছে তেওঁলোকলৈ এই ভিডিঅ'টো আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।